নমস্কাৰ, মই দীপিকা ৰাজকোঁৱৰ জুবিনদাৰ বাবে লিখা এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম জুবিনদা মৰিব বিচৰা নাছিল। মানুহজন সপোন সন্ধানী আছিল। তেওঁ হেঁপাহ পলুৱাই গান গাইছিল। খাতিৰ নকৰিছিল তেওঁ কাকো। তেওঁ নিজৰ স্থিতিত অটল আছিল। জুবিনদা মৰিব বিচৰা নাছিল। তেওঁ জীয়াই থাকিব বিচাৰিছিল। কিমান যে সপোন দেখিছিল। সপোন দেখা মানুহে জানো মৃত্যুৰ কথা সহজে ভাবিব পাৰে? নোৱাৰে। তেওঁ ভাবিব নোৱাৰে। তেওঁৰ গানত কত মানুহে হাৰ পাই উঠে, কত মানুহে উশাহ ল'বলৈ শিকে। তেওঁ জানো মৃত্যুৰ কথা ভাবিব পাৰে? প্ৰত্যুত্তৰ লাগে আমাক। কিয় জুবিনদাক লৈ যোৱা হৈছিল? জুবিনদাই মানা কৰা স্বত্তেও, ইচ্ছা প্ৰকাশ নকৰাৰ পিছতো কিয় তেওঁক জোৰকৈ লৈ যোৱা হৈছিল? জৰুৰী আছিল নেকি লৈ যোৱাৰ? সুবিধাবাদীৰ লাভ হ'ব পাৰে, কিন্তু অসমখনৰ যে ইমান ডাঙৰ ভাবিব নোৱাৰা ক্ষতি হ'ল, তাৰ হিচাপ কোনে দিব? ছিংগাপুৰত তেওঁ কিয় কষ্ট পালে? দায়িত্বত থকাৰ পিছতো কিয় তেওঁ মৃত্যুক আঁকোৱালি ল'লে? অসমৰ সম্পদতকৈ ব্যৱসায় ডাঙৰ হ'ল। ইমান বেয়া মানুহো থাকিব পাৰেনে? আচলতে মানৱৰ নামত দানৱ। জুবিনদা মৰিব বিচৰা নাছিল। কথাবোৰ যেন কিবা ৰহস্যময়। কেনেকৈ মৃত্যু হ'বলৈ পালে? অসমখন নাছিলনে ফেষ্টিভেল পাতিবলৈ? তেওঁক ঘূৰাই দিব পাৰিব জানো? অসমৰ হিয়াৰ আমঠু জুবিনদা। অসমবাসীৰ আশা ভৰসা আছিল। হিয়াৰ এটুকুৰা মঙহ আছিল জুবিনদা। নিবিচাৰিছিল তেওঁ মৃত্যুবৰণ কৰিব। দোষীক শাস্তি দিয়ক, উচিত শাস্তি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো